Hello everyone, Assalamu alaikum. Good morning. আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মই যোৱা ৰাতি ডিম বনাইছিলোঁ। এয়া মই বাঁহৰ পৰা ডিম আনি লৈছোঁ। দেখিছেই নহয়, 5টা ডিম লৈছোঁ আৰু 4টা থৈ দিছোঁ। যিহেতু কুকুৰাজনীক লাগিবই আৰু মোৰ এয়া নতুন কুকুৰাৰ ডিম হয়। আৰু মই এইফালে এটা বাঁহত এটা আছে, দুজনী কুকুৰাই কণী পাৰি আছে আৰু মই 5টা আনিলোঁ আৰু 5টা আনি ভালকৈ ধুই লৈছোঁ আৰু ভালকৈ ধুই ল'ম। যিহেতু লেতেৰা লাগি থাকে, ঘিণ লাগে, বইল কৰোঁতেও ধুই ল'ব লাগে, কুকাৰটো যিহেতু দিম। আৰু মই ভালকৈ চাফাকৈ ধুই লৈছোঁ। ধুই লৈ মই এতিয়া কুকাৰটোতে দি দিম। এইটো চব কেনেকৈ জোঙা ডিমটো, মানুহে কয় এনেকৈ বোলে জোঙা ডিম যদি থাকে দীঘলীয়া, তেনে বোলে সেইটো বোলে মতা পোৱালি বোলে হয় বুলি কয় ডাঙৰ মানুহে। আৰু মই তেনেকৈ ডিমকেইটা আনি লৈছোঁ। যিহেতু ঘৰৰ চবৰে গাটো ভাল নাই, জাল খাম বুলি কৈছে। আৰু মই তেনেকৈ সৰু সৰু আলুগুটি 5টা লৈ লৈছোঁ। অকণমান আলুগুটি যদি দি দিওঁ তেতিয়া অকণ খাবলৈ ভাল হয়, সুদা ডিমকণ বনালে ভাল নালাগে। আৰু মই তেনেকৈ উতলা গৰম পানী দি দিছোঁ পটককৈ হুইচেল আহিবলৈ। আৰু মই 2টা হুইচেল মাৰি ল'ম। গেছতে পাতি দিলোঁ। তাৰপিছত এইখিনি হোৱালৈকে মই নহৰু এফুটা, আদা এডখৰি, পিঁয়াজ 2টা উলিয়াই লৈছোঁ আৰু নহৰুকণ চকলিয়াই ল'লোঁ, আদাকণ চকলিয়াই ল'লোঁ। ইয়াতে জালুক গুটি 2টা দি দিছোঁ আৰু পিঁয়াজ কাটি ল'লোঁ। এতিয়া মই এই 3টা বস্তু পেষ্ট কৰি ল'ম, নহৰু, আদা, জালুক। আৰু মই এইফালে 2টা হুইচেল মাৰি দিলে আৰু এতিয়া মই এইখিনি পেষ্ট কৰি ল'লোঁ। সেইখিনি গেছ যোৱালৈকে পেষ্ট কৰি ইয়াতে হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ দিয়া নাই, কাশ্মীৰী গুড়ি, জিৰা গুড়ি অকণমান দি দিছোঁ ইয়াতে আদা নহৰু পেষ্টকণতে। আৰু মই এতিয়া ডিমকণ উলিয়াই ল'লোঁ। উলিয়াই ল'লোঁ। কুকাৰ লৰালৰিকৈ দিয়াৰ কাৰণে এটা ভাঙিয়ে গ'ল। ভঙাটো আৰু ময়ে খাব লাগিব আৰু বাকী চবক দিব নোৱাৰোঁ নহয়। আৰু মই কেৰাহীখন পাতি তেল অকণমান দি দিলোঁ। ডিমকণ এৰুৱাই ভালকৈ ভাজি ল'ম। তাৰপিছত ভালকৈ ফ্ৰাই কৰি লৈছোঁ, হাফ ফ্ৰাই। আৰু উলিয়াই লৈছোঁ। এটা দেখিছেনে, ডিমৰ কুহুম ওলাই লৰে মাৰিলে। আৰু মই ডিম ভজা তেলতে পিঁয়াজখিনিও ভাজি লৈছোঁ। এইখিনি ভালকৈ ভাজি ল'ম ৰঙাকৈ। আৰু ইয়াতে এতিয়া নিমখ অকণমান দি দিম। আৰু মই নিমখকণ আকৌ এই পিঁয়াজ দিওঁতেহে দিওঁ, পিঁয়াজখিনি পটককৈ গলে। আৰু তাৰমানে কি হয়, পিঁয়াজখিনিও পটককৈ গলি যায় আৰু যিমানটো জোখৰ তৰকাৰীত দিয়া জোখৰ দি দিওঁ একেচোটতে। মই পেষ্টখিনিত নিদিওঁ তেনেকৈ। যিমান ভিডিঅ'ত মোৰ দেখিছে তেনেকৈয়ে দিয়া হয়। আৰু মই পেষ্টখিনিও দি দিলোঁ। পেষ্টখিনি দি এতিয়া মই ভালকৈ ভাজি ল'মগৈ। মছলা পানীটো শুকাই যাবলৈ দিম। তাৰপিছতে আৰু আকৌ পানী অকণমান দি অকণমান পানী দি দিলোঁ আৰু এইখিনি ভালকৈ মজাই ল'ম। যিহেতু জালুকৰ গোন্ধটো যাব লাগিব আৰু নহৰু আদা গোন্ধটোও যাব লাগিব। যাতে ভাজি ল'লোঁ ভালকৈ। তাৰপৰা আলুখিনি ভাঙি থোৱা আছিলে, আলুখিনিও দি দিলোঁ। দি ভালকৈ মজাই লৈছোঁ। আৰু মই অকণমান জোলৰ নিচিনাকৈ বনাম। জালুকৰ জোল খালেহে ভাল লাগে, বেছি পনীয়া হ'লেও ভাল নালাগে। তাৰপিছতে মই ভালকৈ মজাই লৈছোঁ। আৰু ইয়াতে মই গৰম পানী দি দিছোঁ। আৰু আপোনালোক বেয়া নাপাব, এই মোবাইলত নটিফিকেশ্যন আহি আছে, টিং টিং বাজি আছে। ভইচটো কৰোঁতেও দিগদাৰ হৈছে। মোবাইলটো ডাটাটো অন কৰিবই নোৱাৰি আৰু মোবাইলৰ ৰিংটন বাজিবলৈ চুৰু হৈ যায়। তাৰপিছতে দেখিছেই নহয়, কুহুমটো ওলাই লৰ মাৰিলে। এতিয়া এইটো ময়ে খাব লাগিব আৰু বাকী চবকতো দিব নোৱাৰোঁ। তাৰপিছতে মই ডিমো দি দিলোঁ। এতিয়া মই ঢাকনাখন মাৰি দিম। ঢাকনখন মাৰি দিলোঁ। হৈ যাওঁতে তুলিম। এতিয়া মোৰ তৰকাৰীখন হৈ গ'ল। মোৰ ডিম তৰকাৰী ৰেডি। আৰু আপোনালোক ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাবচোন। আৰু যদিহে ভাল পায় লাইক এটা কৰি দিব। আৰু কোনোবাই যদি নতুনকৈ চাই আছে তেতিয়া ফ'ল' এটা কৰি দিব। বাই বাই, থেংক ইউ।